হয় চাওক, বঙাইগাঁও ঈদগাহ ময়দানৰ দৃশ্য এই মুহূৰ্তত মই দেখুৱাবলৈ লৈছোঁ। প্ৰেম, ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ আশাৰে তেওঁলোকে আজি আল্লাহৰ ওচৰত দোৱা খুজিব। আৰু এই ধৰণে ঈদগাহ ময়দানত আজিৰ দিনটোত এনেধৰণে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উল জুহা পালনৰ অৰ্থে ইয়াত উপস্থিত হৈছে। আৰু কিছু সময় পিছতে 8:15 লগে লগে নামাজ আদায় কৰিব তেওঁলোকে আজিৰ দিনটোত। মই তেওঁলোকৰ মন্তব্য ল'বলৈ যত্ন কৰিম এই মুহূৰ্তত। সভাপতিগৰাকী আছে মছজিদ কমিটিৰ। আজি কি আল্লাহৰ ওচৰত কি দোৱা কৰিম? গোটেই পৃথিৱীত যাতে শান্তি হয় তাৰ কাৰণে দোৱা কৰিম, আৰু চবকে যাতে সুখে শান্তি আলাই ৰাখে তাৰ কাৰণে মেইনলি দোৱা কৰা হ'ব। কুৰবানী যিহেতু অলপ চৰকাৰৰ ফালৰ পৰা আপত্তি আছে, সেইকাৰণে আমি তেওঁলোকৰ নিৰ্দেশ মানি চলিছোঁ আৰু আমি এইবাৰ গৰু কুৰবানী নিদিওঁ। আলহামদুলিল্লাহ, আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিম যে আমাৰ সকলো ঘৰৰ মানুহ শান্তি বৰ্ষণ কৰোঁ আৰু শান্তি বিচৰাৰ মাজত আমাকে সকলোক চলাবৰ জন্য তৌফিক আতা ফৰমাওক। এনেধৰণে তেওঁলোকে আজিৰ দিনটোত আল্লাহৰ ওচৰত দোৱা কৰিব, শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধ যাতে অটুট থাকে সকলোৰে মাজত। আৰু তাৰ বাবেই তেওঁলোকে এনেধৰণে একত্ৰিত হৈছে। আৰু যি গো কুৰবানীৰ ওপৰত নিষেধাজ্ঞা দিছে বা আহ্বান জনাইছে চৰকাৰে, তাত একেমুখে কিন্তু বঙাইগাঁৱৰ মুছলমান সমাজসমূহে সমৰ্থন জনোৱা পৰিলক্ষিত হৈছিলে। আৰু আজিৰ দিনটোতো এক উৎসৱমুখৰ পৰিৱেশ মুঠৰ ওপৰত বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে বঙাইগাঁৱৰ ঈদগাহ ময়দানত। আল্লাহৰ ওচৰত আল্লাহৰ ওচৰত দোৱা কৰি যে আমাৰ যিমান মুমিন মুছলমান আছে, বিশেষকৈ আমাৰ বঙাইগাঁৱৰ সকলোৱে যাতে শান্তি সম্প্ৰীতি বজাই আমি জীয়াই থাকিব পাৰোঁ। আমাৰ মাজত কোনো দ্বন্দ্ব কাজিয়া যাতে নহয়, ভেদভাৱ সৃষ্টি নহয় আৰু অশান্তি সৃষ্টি নহয়। আমি শান্তিত থাকিব পাৰোঁ, দেশে শান্তি আগবাঢ়ি যাওক, আমি সদায় একতাটো যাতে বজাই ৰাখিব পাৰোঁ।